সকলোকে শুভ দুপৰীয়া জনাইছো। এয়া চাওক আমাৰ হনু আহি ৰখি আছিলে সেই গ্ৰিলৰ ওচৰত। মই প্ৰসাদ এভাগ তালে বুলি থৈ দিছিলোঁ কালি, এতিয়া আহিছে, তাক মই দিছোঁ ধুনীয়াকৈ। সি বহি ধুনীয়াকৈ খাইছে। আজি আমাৰ হনুক চাবলৈ ওচৰৰ খুৰী এগৰাকীও আহিলে। তাকে এতিয়া খুৰী এগৰাকী আৰু আমাৰ ছোৱালীয়ে দৰ্জাৰ মুখতে ৰখি আছে, ৰখি তাক চাই আছে চুপচাপ। মই তাহাঁতক আগতেই মানে কৈছোঁ, যদি মনে মনে থাক দেই, কথা পাতি নাথাকিবি, তাৰ খং উঠিব পাৰে বোলো, সেই বুলি কৈছোঁ। সি একদম আৰামত আমালৈও চাই পটককৈ মানে পিৰিককেনে আমালৈও এপাক চাই আৰু চাই সি মানে তললৈ মূৰ কৰি ধুনীয়াকৈ খাই আছে। আৰু চাওকচোন সেই মিঠৈটো যে ভৰিখনে ইমান ধুনীয়াকৈ খামুচ মাৰি ধৰি আছে, চাওকচোন কি ধুনীয়াকৈ ধৰি আছে, দেখিছে? তাৰপিছতে এতিয়া মানে সি কোনোবাই যে নিবলৈহে আহিছে তাৰ মিঠৈটো ধুনীয়াকৈ ধৰি আছে। এতিয়া প্ৰসাদ খাইছে, সি ধুনীয়াকৈ প্ৰসাদ খাব। তাৰপিছতে লাহে লাহে সি বাকী ফল মূলখিনিও খাব, খাই আকৌ সি মিঠৈটোও খাব। তাৰ লাহেকৈ আমালৈ চাইছে। আমি মানে অকণমান সৰু সৰুকৈ দুই এটা কথাও পাতি আছোঁ। বুটকেইটা বুটলি ধুনীয়াকৈ খাইছে মানুহৰ নিচিনাকৈ। আমাৰ হনু, অ' হনু ভাই, অ' হনু ভাই, বৌ হনু, বা হনু আহিছা, এনেকৈ আহি থাকিবা, খাই থাকিবা, দি থাকিম। তুমি আকৌ বখলিয়াবা নি মোক? এই ইকজনী কি হাঁহিছ? তুমি বখলিয়াবা নি? তুমি নবখলিয়াবা দেই। মোৰ বন্ধুসকলে তুমি বখলিয়াবা বুলি কৈছে কোনোবাই। তোমাক মই ইমান ধুনীয়াকৈ খাবলৈ দিওঁ, মৰম কৰোঁ, তুমি দুইটাই আহা। 12টা বজাৰ পিছৰ পৰা 4টা বজাৰ ভিতৰত আহা, আকৌ ৰাতিপুৱা টাইমটোত আহা, 5টা বজাতে আহেহি। 5টা বজাত আকৌ মই নুঠোঁ যে, সি আকৌ গুচি যায়গৈ। তাৰপিছত আকৌ এবাৰ সি 10টামান বজাত পাক মাৰিব। সেই তেতিয়াও যদি সি কিবা এটা খায় আকৌ গৈ আকৌ 12টা বজাত আহিব, নহ'লে মানে 2টাত আহিব, 2:30টাত আহিব। এনেকৈ ক'লে সি টাইম লৈ আহি থাকে আৰু সেই এবাৰ দুবাৰেই আহে দিনটোত, মানে যিকোনো দুবাৰেই আহিব। আৰু সি আহি পেলাই নি ধুনীয়াকৈ তাৰ যদি পেটটো ভৰে, সি একো অশান্তি নকৰে, ধুনীয়াকৈ গুচি যায়গৈ। এতিয়া চাইছে মানে কোনোবা আহিছে নেকি, মানে বান্দৰ এইখিনি মাত শুনি চাইছেগৈ তাৰ ভাগৰ কোনোবাই খাবলৈ আহিছে বুলি। আকৌ এতিয়া খাইছে ধুনীয়াকৈ, আহি খাইছে। সি খাই থাকিব ধুনীয়াকৈ খাইছে আৰু দেই আমাৰ হনু ভাই। একদম চাওকচোন বাৰু, একদম হনুৰ দৰে নহয়নে দেখিবলৈ? কিমান ডাঙৰ বাৰু। আগতেও এজন আছিলে, আহে, তাৰ নাম দিছিলোঁ মই জিতু। সি আহি মোক মাতি থাকিব পিছফালৰ চালিত বহি। মই তাক খাবলৈ দিওঁ যে, সি ধুনীয়াকৈ হাতৰ পৰা লৈ খাই থাকিব, হাতৰ পৰা লৈ খাই থাকিব, একো নকৰে। ৰাতিও আহিছিল সি 7টা বজাত, কোনোবা মানুহে মাৰি পেলালে তাক, সেইটো কাৰণে বহুত বেয়া লাগে। আৰু এনেকুৱা জীৱবিলাক, ইহঁতৰতো জ্ঞান আছে ন, মানুহতকৈ ইহঁতৰ জ্ঞানবোৰ বেছি। সিহঁতি বুজি পায়, পটককৈ এটেক নকৰে। কিন্তু মানুহে উৎপাত কৰিলেহে সিহঁতি উৎপাত কৰে। এতিয়া সদায় এনেকৈ আহে, মই তাক খাবলৈ দিওঁ, আজিলৈকে মোক একো কৰা নাই। আৰু ঈশ্বৰৰ চব সৃষ্টি, পৃথিৱীৰ সৃষ্টি, চব জীৱ জন্তু, চৰাই চিৰিকটি, মানুহ দুনুহৰ চব ভগৱানৰেই সৃষ্টি। গতিকে সকলোৱে এটা জ্ঞান থাকে। আৰু কি ধুনীয়াকৈ এতিয়া খাই আছে সি। চাইছে, আমাক চাইও আছে মাজে মাজে। মই যে ভিডিঅ'টো কৰি আছোঁ তাক, সি ধুনীয়াকৈ চাইও আছে। এতিয়া এফালৰ পৰা ফল মূলবোৰ খালে নিসিঁচাকৈ। লেতেৰা নকৰিবা দেই, ভালকৈ খোৱা, ভালকৈ খাই বৈ যাবাগৈ। একদম চাওক, আপেল কি ধুনীয়াকৈ খাইছে, একদম বাকলিখিনি নাখাই, চাওক মাজৰ সেইখিনি খাইছে। হনু ভাই, আমাৰ হনু ভাইহে এনেকৈ ভিতৰলৈ আহে আকৌ দেই, বাকীবিলাক নাহে। বাকীও ধেৰ আছে, বহুত আছে, হাজাৰ আমাৰ ইয়াত বান্দৰ আছে। সিহঁত এনেকৈ ভিতৰলৈ সোমাবলৈ সাহস নকৰে। এখেতে আৰু মানে এনেকৈ সোমাই আহিব একদম, নহ'লে চাব গ্ৰিলখনেদি। অকণমান সময় সি আঁঠনি চাই আছিলে সি। তাৰপিছত যেতিয়া মোক দেখাৰ লগে লগে আৰু আগবাঢ়ি আহিছে সি। দেখাব ধুনীয়াকৈ। আকৌ পাতখিলা সি ধুনীয়াকৈ কি কৰিব চাব দেই। এতিয়া লাহেকৈ আমাৰ হনুমাই আকৌ গৈছেগৈ, আকৌ আহিব। সি গৈছেগৈ,
সি আকৌ ঘূৰি আহিছে, আকৌ খাব, পৰি ৰখাব। লেতেৰা নকৰিবাই, ইমান চুচিব নালাগে নহয়, ইমান চুচিব কিয় লাগে, থকাবোৰ খোৱা। দেখিছেনে ডিচখন কেনেকে টানি লৈছে তাৰ গাৰ ওচৰলৈ, ধুনীয়া ধুনীয়াকে খোৱা, খাই যাবাগে দেই, আমনি নকৰিবা। মোৰ আলহী আহিব এতিয়া, মই খানা বনাই আছো। হয়নো সি তেনেকে কেনেকে খাইছে দেখিছে নে? তেনেকে লেতেৰা কাৰণে সৰু ল'ৰা ছোৱালী যেনেকে খালে অকমান পৰে চাইডত, সি তেনেকে খাইছে। বুজিছেনে কি ধুনীয়াকে সি খাইছে, আমাৰ হনু ভাই। অজ্ঞানী বস্তু, সেইকাৰণে মানে মই নেখেদো, মই একো জীৱ জন্তুকে নেখেদো। যিমান চৰাই চিৰিকটি যি আহক সকলোকে খাবলৈ দিওঁ, অকল ই বুলিয়ে নহয়। আৰু চাওকচোন পাত খেলে হাতত উঠাই ললে ইমান ধুনীয়াকে, একদম ধুনীয়াকে চেলেকি খাইছে। চাওকচোন চাওক কি ধুনীয়াকে খাইছে। আপুনি কেনেকে বাৰু সিহঁতৰ জ্ঞান নাই বুলি কব? কেনেকে আপুনি লাঠি লৈ খেদিব, কেনেকৈ দলিয়াব, ফৰমুঠিয়াব বাৰু? এতিয়া এনেকুৱা অৱস্থাতে যদি মানুহে যদি সিহঁতক অশান্তি কৰে, তেতিয়া সিহঁতি বাৰু নেকামুৰিবনে, এটেক নকৰিবনে? কৰিবই। এতিয়া ইমান আৰামত ধুনীয়াকে খাই আছে বহি পেলানি, তাক যদি কোনোবাই যদি মাৰে বা লাঠিডাল লৈ আহে, সি ভাবুকি দিবই, সি খেদি যাবই। এতিয়া আৰামত খাই আছে। এইফালে আকৌ মায়ে বান্দৰ দেখিলে হাই হুলস্থুল মাৰি আছে, ধৰ ধাৰ কৰি আছে। যাবগে এতিয়া, গ'ল গৈ চাওক, খালে